হেল্ল' নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ বিজ্ঞানৰ চেপ্টাৰ 9 বংশগতি আৰু ক্ৰম বিকাশৰ পাৰ্ট 2 ভিডিঅ'লৈ উপস্থিত হৈছোঁ। তেনেহ'লে আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ টপিকটো হ'ল বংশগতি। তোমালোকে জানিছা ন, এটা আমাৰ বংশৰ ল'ৰা, আমাৰ বংশৰ ছোৱালী, এইদৰে কৈ থাকে মানুহবিলাকে, হয় নহয়? তোমালোকে শুনি পোৱা, তোমালোকৰ সকলোৰে নিজৰ নিজা এটা বংশ আছে। ভালদৰে বুজিবা, ইয়াৰ উত্তৰবোৰ তোমালোকে বনাই লিখিব পাৰিবা। আচ্ছা, কি কৈছে বংশগতি কিনো আগতে আমি চাই লওঁ। এইটো সকলোৰে বাবে সহজবোধ্য যে বংশ বিস্তাৰ বা প্ৰজনন প্ৰক্ৰিয়া, আমাৰ যিকোনো জীৱই প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰাহে বংশ বিস্তাৰ কৰিব পাৰে। এইটো এটা জীৱন প্ৰক্ৰিয়াৰ এটা প্ৰচেছ আৰু ফলাফল হ'ল একে আৰ্হিৰ জীৱৰ উৎপত্তি। প্ৰজনন প্ৰক্ৰিয়া মানুহৰ পৰা মানুহৰ উৎপত্তি হ'ব, একে আৰ্হিটোতো একেই, মানুহৰ গঠনটো একেই। আম গছৰ পৰা আম গছ হ'ব, গোলাপ গছৰ পৰা গোলাপ গছ হ'ব, গোলাপ ফুলৰ পৰা গোলাপ, আৰ্হিবোৰ একেই। সেইটো কৈছে এই কথাটো, একে আৰ্হিৰ জীৱৰ উৎপত্তি। এতিয়া বংশগতিৰ নিয়মবিলাকে এনে প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে। বংশগতিত কিছুমান প্ৰক্ৰিয়া থাকে, এই প্ৰক্ৰিয়াই নিৰ্ধাৰণ কৰে যাৰ দ্বাৰা বিশিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ, ইয়াতে দুটা ৱাৰ্ড দিছে চোৱা, চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ, দুটা বেলেগ বস্তু। এতিয়া কি বেলেগ বস্তু মই বুজাই আছোঁ। চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ তোমালোকে ভালকৈ বুজিবা। এইটো বংশানুক্ৰমে প্ৰবাহিত হয়, মানে মা দেউতাৰ পৰা কেঁচুৱালৈ এই চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ দুটা বস্তু প্ৰবাহিত হয়। আৰু সিহঁতৰ মা দেউতাৰ পৰা আহি তেখেতসকলৰ মা দেউতাৰ পৰা আহিছে। এতিয়া মই ইয়াতে এটা ইম্পৰ্টেণ্ট কথা তোমালোকক বুজাবলগীয়া আছে। মই যে ক'লোঁ এই চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ দুটা বেলেগ বস্তু। চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ, এটা হ'ল চাৰিত্ৰিক, ভালদৰে বুজিবা এইটো, চাৰিত্ৰিক বৈশিষ্ট্য আৰু এটা হ'ল চৰিত্ৰ, যাক ইংৰাজীত কয় কাৰেক্টাৰ। অ'কে, আৰু এইটোক কয় ট্ৰেইটছ। যেনেকুৱা চকুৰ ৰংটো হ'ব চকুটোৰ ৰং, এইটো চৰিত্ৰ। আৰু ট্ৰেইট কি হ'ব? ক'লা বা ব্ৰাউন কালাৰ। ঠিক তেনেদৰে তোমালোকৰ চকুৰ ৰং হ'ব পাৰে, তাৰপিছত চুলিৰ গঠন, এইটো চৰিত্ৰ। কি হ'ব পাৰে? ষ্ট্ৰেইট হ'ব পাৰে, পোন হ'ব পাৰে, বা কাৰ্লি হ'ব পাৰে। এই দুটা হ'ল ট্ৰেইট। তাৰ পাছত উচ্চতাটো হ'ল চৰিত্ৰ। ওখ হ'ব পাৰে অথবা চাপৰ হ'ব পাৰে। বুজি পালা? চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ দুটা বেলেগ বস্তু, এইটোৰ এটা তাৎপৰ্য আছে। ইয়াৰ পৰা আমাৰ এটা প্ৰশ্ন আহিব পাৰে, বংশগতি কাক বোলে? তোমালোকে চিম্পলি ক'বা, যি নিয়মৰ মাজেৰে মা দেউতাৰ পৰা বা যি প্ৰক্ৰিয়াৰ দ্বাৰা মা দেউতাৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ বংশানুক্ৰমে কেঁচুৱালৈ প্ৰবাহিত হয়, বা যি প্ৰক্ৰিয়াৰ দ্বাৰা বিশিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ বংশানুক্ৰমে ল'ৰা ছোৱালীলৈ প্ৰবাহিত হয়, তাকে বংশগতি বোলে। হৈ গ'ল। এতিয়া আমাৰ বংশগতি কাক বোলে এটা প্ৰশ্ন আহি থাকে, খুব ইম্পৰ্টেণ্ট। মই লিখাই দিম, মানে ক'লোঁ আৰু তোমালোকে এনেকৈ বনাই লিখিলে হ'ব। ইয়াতে চোৱা ট্ৰেইটছ, মই যে লিখিছিলোঁ ট্ৰেইটছ, এইটো চাৰিত্ৰিক বৈশিষ্ট্য মানে হ'ল ট্ৰেইটছ ইংলিছত।
বুজি পালা চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা হ'ব পাৰে। এতিয়া চাৰিত্ৰিক বৈশিষ্ট্যবোৰ বংশানুক্ৰমিক প্ৰবাহক কিদৰে হয়। এতিয়া চোৱা, ইয়াতে এটা কথা আমি লাইনটো পঢ়োঁ। সাদৃশ্য আৰু বৈ সাদৃশ্য বুলিলে প্ৰকৃততে আমি কি বুজোঁ? সাদৃশ্য মানে মিল থকা আৰু বৈ সাদৃশ্য মানে মিল নথকা। আমি জানো যে কেঁচুৱা এটাই মানুহৰ সকলোবিলাক মৌলিক বৈশিষ্ট্য বহন কৰে। এইটো চৰিত্ৰ। কেঁচুৱা এটাৰ গাত সকলো মৌলিক বৈশিষ্ট্য থাকিব। নাক এটা থাকিব, চকু দুটা থাকিব, চুলি থাকিব, দুটা হাত থাকিব। মানুহৰ ক্ষেত্ৰত 5টা আঙুলি থাকিব, থাকে। কেতিয়াবা ব্যতিক্ৰম, সেইটো বেলেগ কথা। বুজি পালা? এইটো মৌলিক বৈশিষ্ট্য। সি যি নহওক, কেঁচুৱাটো হাইলাখ মাক দেউতাকৰ দৰে একেও নহয়, কিন্তু দেখাত একজেক্ট মা দেউতাকৰ দৰে নহয়, হয়নে? তোমালোকৰ ঘৰতে যদি ভাই ভনী আছে বা দুটা ল'ৰা আছে, দুই ভায়েক একে মা দেউতাৰ পৰা আহিছে, দুই ভায়েক দেখাত সম্পূৰ্ণ একে হ'বনে? নহয়। সম্পূৰ্ণ মাৰ দৰেও নালাগিব আৰু সম্পূৰ্ণ দেউতাকৰ দৰেও নালাগিব। মানে এটা তাতে কি আছে? বৈ সাদৃশ্যতাটো আছে। আৰু বৈ সাদৃশ্যতা মানে কি? ভিন্নতা কাক বোলে? ইয়াৰ আগৰ চেপ্টাৰত আমি পঢ়িছোঁ। সেইটো তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আৰু ভিন্নতা থকাৰ কাৰণে যিমান জীৱ আছে এই পৃথিৱীত জীয়াই থাকিব পাৰিছে। কিয়? আমাৰ পৰিৱেশটো চেঞ্জ হৈ আছে, পৃথিৱীৰ জলবায়ু চেঞ্জ হৈ আছে। সেইকাৰণে এই বৈ সাদৃশ্যতা নাথাকিলে এই জীৱবোৰ কি হৈ গ'লহেঁতেন? শেষ হৈ গ'লহেঁতেন। এইটোৰ বিষয়ে মই আগৰ চেপ্টাৰত বিতংকৈ আলোচনা কৰিছোঁ, ইয়াতে আৰু নকওঁ। ইয়াতে চোৱা, আৰু এটা ছবি দিছে। মই যে কৈছিলোঁ চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ। এতিয়া চোৱা, কাণৰ লতি। কাণৰ লতিটো কি হ'ব? কাণৰ লতি, কাণৰ লতি, মই ক'লোঁ কাণৰ লতি। কাণৰ লতিটো হ'ব চৰিত্ৰ, মানে কাৰেক্টাৰ। ইয়ালৈকে ক্লিয়াৰ হ'ল তোমালোকৰ? কাণৰ লতিটো চোৱা, ইয়াতে ছবিটোত ভালকৈ চাবা তোমালোকে। এইটো পৰ্চনক কয় কাণৰ লতি। ইয়াতে কাণৰ লতিটো চোৱা, ইয়ালৈকে আহিছে, এইটোত অলপ স্পেচ আছে, ইয়াতে অলপ ঠাই আছে। কিন্তু এইটো কাণৰ লতি চোৱা ভালকৈ, পূৰা লাগি গৈছে। এইটো হ'ল মুক্ত, এইটো হ'ল সংলগ্ন। কাণৰ লতি দুই প্ৰকাৰৰ হ'ব পাৰে। মুক্ত কাণৰ লতি, কাণৰ লতি মুক্ত হ'ব পাৰে বা সংলগ্ন। এই দুটা কি হ'ব? চাৰিত্ৰিক বৈশিষ্ট্য। আশা কৰোঁ তোমালোকে চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰৰ বিষয়ে ধাৰণাটো ল'ব পাৰিছা। অ'কে? কাণৰ লতি বোলা হয় কাণৰ তলৰ অংশটোক কাণৰ লতি বুলি কোৱা হয়। সেই অংশটো আমাৰ মাজৰে কিছুমানৰ ক্ষেত্ৰত মূৰৰ লগত সংলগ্ন, এইটো সংলগ্ন হৈ আছে, আৰু আন কিছুমানৰ মুক্ত। মানুহৰ মাজত দেখা পোৱা এই কাণৰ লতিৰ মুক্ত সংলগ্ন চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজত বৈ সাদৃশ্যতা আছে। এতিয়া এইটোতো বুজি পালা তোমালোকে। এতিয়া ইয়াতে এটা ইম্পৰ্টেণ্ট টপিক এতিয়াহে আৰম্ভ হ'ব। এইটো টপিক হ'ল কি? চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহৰ নিয়ম, মেণ্ডেলৰ অৱদান। এই যে চাৰিত্ৰিক বৈশিষ্ট্যবোৰ বংশানুক্ৰমিক, বংশৰ এটা জেনেৰেশ্যনৰ পিছত নেক্সট জেনেৰেশ্যনৰ পিছত নেক্সট জেনেৰেশ্যন কিদৰে প্ৰবাহ হৈ আহি আছে। তোমাৰ ককা আইতাৰ পৰা কিদৰে মা দেউতাত আহিলে, মা দেউতাৰ পৰা কেনেকৈ তোমালোকৰ গালৈ আহিলে, তোমালোকৰ পৰা আকৌ আমাৰ যিটো ল'ৰা ছোৱালী নেক্সট যিটো হ'ব নতুন পোৱালি ল'ৰা ছোৱালী, সিহঁতৰ গালৈ কিদৰে যাব, এইটোৰ অৱদান আছিলে মেণ্ডেল নামৰ এজন চাইণ্টিষ্টৰ। এই বিষয়ে ইয়াতে আমি আলোচনা কৰিম। আচলতে মানুহৰ এনেবিলাক চাৰিত্ৰিক বৈশিষ্ট্যৰ বংশানুক্ৰমিক প্ৰবাহৰ নিয়মবিলাকৰ লগত এই কথাৰ সম্পৰ্ক আছে যে সন্তানৰ দেহলৈ প্ৰবাহিত হোৱা জিনীয় পদাৰ্থ। এতিয়া তোমালোকে জিনীয় পদাৰ্থ কি এটা মনত প্ৰশ্ন আহিব। ঠিক আছে, মই বুজাই আছোঁ। জিনীয় পদাৰ্থ, যাক আমি ইংৰাজীত জেনেটিক মেটেৰিয়েল বুলি কওঁ, খিনিত মাক আৰু দেউতাক দুয়োৱে সম পৰিমাণে বৰঙণি আগবঢ়ায়। দুয়োৱে কিমান পৰিমাণে আগবঢ়ায়? সম পৰিমাণে আগবঢ়ায়। এতিয়া মানুহৰ কোষত
46 ক্রোমোজোম থাকে, ঠিক আছে, প্রতিটো কোষতে কিন্তু জনন কোষ বুলি এটা আছে যি কোষৰ দ্বাৰা প্ৰজনন হয়। উদাহৰণ দি আছোঁ, ধৰা হ'ল এইটো পুৰুষ, আৰু এইটো মহিলা, ধৰা এইটো দেউতা, এইজন মা। জনন কোষতো আমাৰ 46 থাকিব লাগিব, কিন্তু দেউতাই কেইটা এৰি দিব? ইয়াৰ পুৰুষৰ পৰা যিটো জনন কোষ আহে এইটোৰ নাম কি? শুক্ৰাণু, যাক ইংৰাজীত স্পাৰ্ম বুলি কয়। আৰু মাৰ পৰা যিটো জনন কোষ আহে তাক অভাম কয়, যাক কয় অসমীয়াত ডিম্বাণু। কিন্তু এই জনন কোষবিলাকত আমি পাইছিলোঁ কোষত কেইটা ক্ৰমোজোম থাকে? কেইযোৰ থাকে? 46। এই দুটা মিলি পেলাই কি হ'ব? যোজন কোষ। শুক্ৰাণুৱে কেইটা দিব? 23টা ক্ৰমোজোম দিব, আৰু মায়ে কেইটা দিব? 23টা দিব। এই দুটা নিষেচন হ'লে যিটো নতুন পোৱালি আহিব তাতে কেইটা থাকিব? 46 ক্ৰমোজোম থাকিব। প্ৰতিটো মানুহৰ প্ৰতিটো মৌলিক বৈশিষ্ট্যৰ কাৰণে দেউতাকেও এটা বৈশিষ্ট্য পঠাব আৰু মাও এটা বৈশিষ্ট্য পঠাব। দেউতাকে চুলিৰ ৰং ক'লা বুলি হ'ব বুলি পঠালে, আৰু মায়ে পঠালে কি? ব্ৰাউন হ'ব। এতিয়া পোৱালিটোৰ গাত চুলিটো যদি ক'লা হয়, মানে কাৰ চাৰিত্ৰিক বৈশিষ্ট্যটো বেছি প্ৰভাৱ পৰিছে? দেউতাকৰ। কিন্তু সেই বুলি যে তাতে ব্ৰাউন ৰঙৰ চৰিত্ৰটো নাই এনেকুৱা নহয়, আছে, কিন্তু ক'লাৰ প্ৰভাৱটো বেছি হোৱাৰ কাৰণে ব্ৰাউন ৰংটো পোৱালিটোৰ চুলিত দেখা দিয়া নাই। কাণৰ লতি, ধৰা দেউতাকৰ কাণৰ লতিটো সংলগ্ন, দেউতাকে পঠাইছে কাণৰ লতি পঠাইছে সংলগ্ন, আৰু মায়ে পঠাইছে মুক্ত। আৰু পোৱালিটোৰ কাণৰ লতিটো কি হৈ গ'ল? মুক্ত। এতিয়া মাৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য এইটোহে আমি পৰিলক্ষিত কৰিছোঁ, তাতে প্ৰদৰ্শিত হৈছে, আমি খালী চকুৰে দেখা পাইছোঁ। কিন্তু তাতে দেউতাকৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য এইটোও প্ৰভাৱ আছে, কিন্তু প্ৰভাৱটো মুক্তটোৰ বেছি। বস্তুটো বুজিলা? এইদৰে জনন কোষ মানে যাৰ দ্বাৰা আমাৰ জন্ম হয় পোৱালি এটাৰ, দেউতাকে 23টা ক্ৰমোজোম পঠাব আৰু মায়ে 23টা। এইটো কথাই ইয়াতে কৈছে, অলপ তোমালোকে বুজি পালা, আৰু অলপ পিছত আৰু বুজিবা। এতিয়া চোৱা, ইয়াৰ অৰ্থ এই যে প্ৰত্যেকটো চাৰিত্ৰিক বৈশিষ্ট্যত পিতৃ মাতৃ দুয়োৰে প্ৰভাৱত সৃষ্টি হয়। আমাৰ যিমান চাৰিত্ৰিক বৈশিষ্ট্য আছে, চকুৰ ৰং কি, কাণৰ আকাৰ কেনেকৈ, ওঠৰ আকাৰ কেনেকৈ, নাকৰ আকাৰ কেনেকৈ, এই দুয়োটাতে পিতৃ মাতৃৰ সম পৰিমাণে কি কৰে? বৰঙণি আগবঢ়ায়, আৰু দুয়োটাৰে প্ৰভাৱত সৃষ্টি হয়। সেয়েহে সন্তানৰ প্ৰত্যেকটো চৰিত্ৰ বা দুটা সংস্কৰণ থাকিব লাগিব। সেইকাৰণে প্ৰতিটো সন্তানত কিছুমানৰ চাবা নাকটো মাকৰ দৰে হৈছে, চকুটো দেউতাকৰ দৰে হৈছে, চুলি দেউতাকৰ দৰে হৈছে, কাণৰ গঠনটো মাকৰ দৰে হৈছে। কিন্তু তাতে দুয়ো মা দেউতা সেই চাৰিত্ৰিক বৈশিষ্ট্যৰ কাৰণে মনত ৰাখিবা, মা দেউতা মানে পিতৃ মাতৃ দুয়োৱে সম পৰিমাণৰ বৈশিষ্ট্য বৰঙণি যোগাইছে। যদি সেইটোৱে হয়, যদি সম পৰিমাণে দিছে, আমাৰ মনত প্ৰশ্ন আহিব, তেনেহ'লে সন্তানত দেখা পোৱা চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কাৰ পক্ষৰ হয়? আমাৰ মনত প্ৰশ্ন আহিব। যাক দেখিলোঁ, দেউতাৰ কাণৰ লতিটো কি ক'লোঁ মই? সংলগ্ন, আৰু মাতৃৰ কাণৰ লতিটো মুক্ত, কিন্তু পোৱালিটোৰ কাণৰ লতিটো মুক্ত হৈছে। আমি ক'ম নেকি মাতৃটো হৈছে, দেউতাৰটো অহা নাই? ক'ব নোৱাৰিম, কিন্তু আমিতো দেখিম যে মাকৰ দৰে হৈছে কাণৰ লতিটো, আমি মাকৰ বুলিয়ে ক'ম সাধাৰণ অৱস্থাত। সেই বস্তুটো তেতিয়া আমাৰ
মানে কনফিউশ্যন হ'ল, দেউতাই কি প্ৰভাৱ পেলোৱা নাই নেকি, দেউতাৰ পৰা 23যোৰ ক্ৰমোজম অহা নাই নেকি, কাণৰ লতিৰ কাৰণে সেইটো অহা নাই নেকি, সেইটো আমাৰ প্ৰশ্ন আহিব মনত। এতিয়া মেণ্ডেলে বাকচৰ কথাখিনি চাবা, এনে চৰিত্ৰৰ বংশানুক্ৰমিক প্ৰবাহ নিয়মৰ বিষয়ে সমিধান দিছিল আৰু মেণ্ডেলে এইটোত কি কৰিছিল, এটা সমাধান ওলাইছিল। এইটোৱে উল্লেখযোগ্য যে তেখেতে এই সম্পৰ্কত কৰা পৰীক্ষামূলক অধ্যয়ন আজিৰ পৰা প্ৰায় এটা উল্লেখযোগ্য কথা কৈছে, এই কথাষাৰ তেখেতে প্ৰমাণ কৰিছিল আজিৰ পৰা 1 শতিকাৰ আগতেই সম্পূৰ্ণ কৰিছিল। ইয়ালৈকে বুজিলা। এতিয়া মই এই জিনীয় পদাৰ্থ কি কি আছে তোমালোকক এনে দেখুৱাই আছো। জিনীয় পদাৰ্থ, জিনীয় পদাৰ্থ, জিনীয় পদাৰ্থত তোমালোকে পাবা ক্ৰমোজম, DNA আৰু জিন। এই তিনিটা পদাৰ্থক জিনীয় পদাৰ্থ বুলি কয়। ধৰা হ'ল এইটো এটা কোষ, তোমালোকে কোষ, মই এনে কোষ আঁকিলোঁ। কোষৰ ভিতৰত কি থাকে, নিউক্লিয়াছ, নিউক্লিয়াছ বা কি কয়, কোষ কেন্দ্ৰ। ক্লিয়াৰ। এই কোষ কেন্দ্ৰৰ মাজত এইদৰে ক্ৰমোজমবোৰ থাকে। ক্ৰমোজম, এইটো কি কয়, ক্ৰমোজম। আৰু ক্ৰমোজমত কি থাকে তোমালোকে মন দি শুনিবা, DNA থাকে। DNAবোৰ দেখাত এইদৰে, এইদৰে DNA থাকে। DNA এই যে পাৰ্টবোৰ দেখিছা, এই প্ৰতিটো পাৰ্টতে নিৰ্দিষ্ট প্ৰটিন সংশ্লেষিত হয়। নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰটিনসমূহ সংশ্লেষিত, নিৰ্দেশ দিয়ে। ধৰা হ'ল এই অংশটোত চুলিৰ গঠনৰ প্ৰটিন কি হ'ব, চুলিৰ গঠন হ'ব। ইয়াতে যিবোৰ জিন থাকিব, সেই ইয়াতে কিছুমান জিন থাকিব, সেই জিনবিলাকে চুলিৰ গঠনৰ ইনফৰমেশ্যন দিব, কিদৰে চুলিৰ গঠন হ'ব লাগে। ইয়াতে ধৰা চকুৰ আকাৰ, ইয়াতে ধৰা এই অংশটোত ধৰা কাণৰ লতি। এই প্ৰতিটো নিৰ্দিষ্ট প্ৰটিন কি হয়, সংশ্লেষিত হয়, চিন্থেসিছ হয়, আৰু এই অনুযায়ী চুলিৰ গঠন হয়, পোৱালি এটাৰ চকুৰ আকাৰ হয়, কাণৰ নতি কেনেদৰে হ'ব, নাকৰ গঠন কিদৰে হ'ব, পোৱালিটো ওখ হ'ব, উচ্চতা, এইদৰে গৈ থাকিব প্ৰতিটো অংশত। এই প্ৰতিটো নিৰ্দিষ্ট অংশকে আমি কি কওঁ, জিন। বংশগতি কোনে প্ৰভাৱিত কৰিব পাৰে, এটা প্ৰশ্ন আহিলে, জিন। আৰু বংশগতিৰ প্ৰজননৰ একেবাৰে বংশগতিৰ মৌলিক একক হ'ব জিন। জিনৰ দ্বাৰাহে গোটেই চৰিত্ৰিক বৈশিষ্ট্যবোৰ প্ৰবাহিত হয়। গম পালা? চোৱা, এইখিনিলৈকে আমি পঢ়িলোঁ। আমি পেজটো উল্টাওঁ। মেণ্ডেলে তেখেতৰ পৰীক্ষামূলক অধ্যয়নত মটৰ মাহ গছ দেখা পোৱা কেইবাটাও বিপৰীতধৰ্মী, মেণ্ডেলে এই যে চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পিতৃ মাতৃৰ পৰা যে পোৱালিলৈ আহে, কিছুমান প্ৰকাশ পায়, কিছুমান আমি দেখা নাপাওঁ, দেখা নোপোৱা চৰিত্ৰটো প্ৰভাৱিত হয় নে নহয়, এইটো প্ৰমাণ কৰিছিলে কোনে, মেণ্ডেলে। এইটো পৰীক্ষা কৰিবলৈ তেখেতৰ পৰীক্ষামূলক অধ্যয়নত মটৰ মাহ গছ দেখা পোৱা কেইবাটাও বিপৰীত ধৰ্মী মটৰ মাহ তেখেতে লৈছিলে। কি লৈছিলে, এই মটৰ মাহবিলাকৰ কিছুমান বিপৰীত ধৰ্মী আছিলে, যিদৰে ঘূৰণীয়া সুতৰা বীজ, কিছুমান মটৰ মানে বীজৰ আকাৰটো বেলেগ, বীজটো কি হ'ব, চৰিত্ৰ, বীজৰ আকাৰটো চৰিত্ৰ, আৰু ঘূৰণীয়া আৰু সুতৰা এইটো হ'ব চাৰিত্ৰিক বৈশিষ্ট্য। মানে বীজৰ আকাৰটো হ'ব কাৰেক্টাৰ, এণ্ড ঘূৰণীয়া আৰু সুতৰা এইটো হ'ব ট্ৰেইটছ। অ'কে, ইয়ালৈকে আমাৰ ক্লিয়াৰ হ'ল। ঘূৰণীয়া মানে এইদৰে গোল হ'ব, আৰু সুতৰা মানে এইদৰে অলপমান তেৰা বেকা থাকিব। হৈ গ'ল। আৰু কি, কিছুমান ওখ মটৰ মাহ গছ লৈছিলে, কিছুমান চাপৰ। এইটো উচ্চতা, মটৰ গছৰ উচ্চতাটো হ'ব কাৰেক্টাৰ, চৰিত্ৰ,
ওখ চাপৰটো হ'ব চাৰিত্ৰিক বৈশিষ্ট্য। ফুল মটৰ গছৰ ফুল বগা আৰু বেঙুনীয়া। এইদৰে বিপৰীত ধৰ্মীয় কিছুমান বৈশিষ্ট্য থকা মটৰ মাহ তেখেতে লৈছিলে আৰু বহুতো চাৰিত্ৰিক আওতালৈ আনিছিলে। তেখেতে মটৰ মাহ গছৰ উচ্চতাৰ ভিত্তিত তেখেতে যিটো কৰিছিলে, প্ৰথম তেখেতে উচ্চতাৰ ভিত্তিত কৰিছিলে। উচ্চতা ক'লে হ'ল কি হ'ল চৰিত্ৰ, ওখ চাপৰ মানে চাৰিত্ৰিক বৈশিষ্ট্য। গছৰ মাজত কি ঘটাইছিলে? সংকৰণ ঘটাই সৃষ্টি হোৱা ওখ চাপৰ গছৰ পৰিমাণৰ শতাংশ ৰূপত প্ৰকাশ কৰিছে। ওখ মটৰ গছ আৰু চাপৰ মটৰ গছৰ মাজত তেখেতে প্ৰজনন কৰাইছিলে। প্ৰজনন কৰাই তেখেতে কি কৰিছিলে? ওখ চৰিত্ৰটো কিমান শতাংশ ল'ৰা ছোৱালীৰ পোৱালি মানে নতুনকৈ যিটো মটৰ মাহ জন্ম হ'ল, সেই দুটাৰ সংকৰণৰ ফলত সিহঁতৰ মাজত ওখ চৰিত্ৰটো কিমান শতাংশ আছে আৰু চাপৰ গছৰ চৰিত্ৰটো কিমান শতাংশ আছে, এইটো তেখেতে প্ৰমাণ কৰিছিল। ইয়াতে তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে, নাহিবও পাৰে। কিন্তু আহিলে এইদৰে আহিব পাৰে, তেখেতে মটৰ মাহে কিয় ল'লে? বেলেগতো ল'ব পাৰিলেহেঁতেন। ছাপ'জ তেখেতে মটৰ মাহ নলয়, মানুহ ল'লে। মানুহৰ ওপৰত যদি তেখেতে কৰিলেহেঁতেন, তে মানুহৰ প্ৰজনন কৰাৰ ক্ষমতাই আহে আফটাৰ 21। দুজন মানুহ জন্ম হ'ল, দুজনৰ প্ৰজনন হওঁতে মিনিমাম 22 বছৰ লাগিব, ৰখিব লাগিব। নেক্সট জেনেৰেশ্যন পাব হ'লে 22 বছৰ ৰখিব লাগিব। তেখেতে এটা পৰীক্ষা কৰিবলৈ 22 বছৰ ৰখিব পাৰিব জানো? আৰু মানুহক অকল যৌন প্ৰজননহে কৰে। মটৰ গছটো বছৰতে 3বাৰ সিহঁতে সলনি, 3 মাহতে সিহঁতৰ লাইফ মানে নতুন প্ৰজন্ম আহি যায়। 3 মাহ পিছে বছৰত 3বাৰ সিহঁতক কৰিব পাৰি। এটা বছৰতে সিহঁতৰ প্ৰথম বংশ, দ্বিতীয় বংশ, এই গোটেইবোৰ কি কৰিব পাৰি? নিৰীক্ষণ কৰিব পাৰি। সেইকাৰণে তেখেতে মটৰ মাহ গছটো লৈছিলে। ইয়াতে আম গছো ল'ব পৰা নাই। আম গছৰো তোমাৰ যিটো জীৱন কাল, এইটো বহুত দীঘলীয়া হয়। তো 10 বছৰ 12 বছৰ ৰখিব লাগিব তাতেও। সেইকাৰণে মটৰ মাহ তেখেতে লৈছিলে। আৰু মটৰ মাহ লোৱাৰ কাৰণ হ'ল তাতে বিপৰীত ধৰ্মী বহুত পোৱা গৈছিলে। মানে তাতে চাৰিত্ৰিক বৈশিষ্ট্য বহুত পোৱা গৈছিল। সেইকাৰণে তেখেতে মটৰ মাহ লৈছিলে। এই বস্তুটো পঢ়াৰ আগত আমি ইয়াৰ আগৰ চেপ্টাৰত বুজাই দিছোঁ, সেইটোৰ বিষয়ে অলপমান তোমালোকক এটা আভাস দিব বিচাৰোঁ। তোমালোকে উদ্ভিদে কিদৰে প্ৰজনন কৰে? উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া হ'ল, উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া মই বুজাই দিছোঁ। উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়া হ'ল পৰাগযোগ। আগৰ চেপ্টাৰত বুজি পাইছিলা? পৰাগযোগ এইটো কাৰ মাজত হয়? ধৰা এইটো ফুল, ইয়াতে গৰ্ভমুণ্ড থাকে আৰু এইটো পৰাগ নলী, আৰু ইয়াতে সৰু সৰু এনেকুৱা পৰাগ ৰেণু থাকে। পৰাগ ৰেণুটো হ'ল পুংজনন কোষ। যেনেকৈ মানুহৰ হ'ল শুক্ৰাণু, আৰু ফুলৰ ক্ষেত্ৰত হ'ল পুংজনন কোষ। আৰু এইটোতো ডিম্ব। এতিয়া এই পৰাগ ৰেণুবোৰ পৰাগ নলীৰ মাজেৰে আহি এই ডিম্ব যেতিয়া পৰিব, তেতিয়া নিষেচন হ'ব। নিষেচন হৈ আকৌ নতুন ফুল এটাৰ সৃষ্টি হ'ব। বুজি পালা? এপাহ ফুলতে হৈছে, এই এপাহ ফুলতে পৰাগ ৰেণু আহি তাৰ এই গৰ্ভমুণ্ডত আহি পৰিছে। গৰ্ভমুণ্ড বুলি কয় এইটোত। ইয়াতে আহি পৰিছে, তাৰ লগত নিষেচিত হৈ আকৌ নতুন এটা ফুলৰ সৃষ্টি হ'ল। এটা ফুলতে যেতিয়া এইদৰে পৰাগযোগ ঘটিব, তাক কয় স্বপৰাগযোগ। অলপ চাগে তোমালোকৰ মনত পৰিছে। এতিয়া যদি এইটো পৰাগ, ইয়াতে আৰু এটা ফুল আছে, কিবা কাৰণত ইয়াতে আৰু এটা ফুল আছে, কিবা কাৰণত এই পৰাগ ৰেণুটো আহি আন এটা ফুলত পৰিলে। এটা ফুলৰ পৰাগ ৰেণু আন এটাত আহিলে, পৰাগ ৰেণু
তেতিয়া এইটো কম ইতৰ পৰাগযোগ। বুজি পালা কথাটো? স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ। আৰু মেণ্ডেলে মটৰ মাহটো লৈছিলে কি, তাৰ পৰা কি কৰিছিলে, তেখেতে মটৰ মাহটোক স্বপৰাগযোগো কৰিব পাৰিছিলে আৰু ইতৰ পৰাগযোগো কৰিব পাৰিছিলে। এটা মটৰ মাহ ফুলৰ পৰা তেখেতে কি কৰিলে, পৰাগ ৰেণুবোৰ আঁতৰাই দিলে, অকল স্ত্ৰী জনন কোষটো ৰাখিলে আৰু পৰাগ ৰেণুটো বেলেগৰ পৰা আনি ইয়াতে পেলাই দিলে। নিজে ইচ্ছা কৰি ইতৰ পৰাগযোগ বনাব পাৰে, কিন্তু মানুহৰ ক্ষেত্ৰতো নোৱাৰিব এইটো। সেইকাৰণে মটৰ মাহটো লোৱা হৈছিলে, সেইটো এটা কাৰণ। আৰু মটৰ মাহে কি কৰে, স্বপৰাগযোগ কৰিব পাৰে, ইতৰ পৰাগযোগ আমি ইচ্ছা কৰিলে কৰাব পাৰোঁ। এইখিনি ক্লিয়াৰ হ'ল? এতিয়া চোৱা, ইয়াতে কি কৰিছিলে মই বুজাই আছোঁ। তেখেতে কি কৰিছিলে, তেখেতে এটা ওখ মটৰ মাহ লৈছিলে। আৰু এটা চাপৰ মটৰ মাহ লৈছিলে। চাপৰ মটৰ মাহ লৈছিলে। লোৱাৰ পিছত সিহঁতৰ মাজত কি কৰিলে, পৰাগযোগ কৰিলে, সংকৰণ কৰালে। আৰু ওখ যিটো লৈছিলে, তাতে যিটো তাৰ ক্ৰমজম, প্ৰতিটো জিনত দুটাকে প্ৰতিলিপি থাকে। প্ৰতিলিপি বুজি পাইছা? চাৰিত্ৰিক বৈশিষ্ট্য দুই ধৰণৰ থাকিব। ওখটোৰ যিটো জিন, তাতে কি আছে, টি, এইটো ওখ, এইটোৱে কি, টি আৰু টি। ইয়াতে সি যিয়ে জিন এৰক, কোনটো এৰিব, টিহে এৰিব পাৰিব। আৰু ই দুটাতে একেই, ইও কি এৰিব পাৰিব, টি এৰিব, স্মল টি। এইটো চাপৰ। এই দুটা প্ৰতিলিপি মিলিছে, এইটোক সেইকাৰণে কি কয়, বিশুদ্ধ ওখ গছ। এটা স্মল টি, এটা কেপিটেল টি নহয়, দুটাই সমান একে, সেইকাৰণে বিশুদ্ধ ওখ, আৰু এইটো বিশুদ্ধ চাপৰ। তোমালোকে ক'ব পাৰা, মেণ্ডেলে এটা বিশুদ্ধ ওখ মটৰ গছৰ লগত এটা বিশুদ্ধ চাপৰ মটৰ মাহৰ কি ঘটাইছিল, সংকৰণ ঘটাইছিল, বা কি কৰাইছিল, ইতৰ পৰাগযোগ কৰাইছিল। ইতৰ পৰাগযোগ, ইয়াৰ পৰা এটাহে আহিব, কি আহিব, টি আহিব। আৰু ইয়াৰ পৰাও কি আহিব, এটা চাৰিত্ৰিক বৈশিষ্ট্য আহিব, টি। এটা দুটা এটা জিনত দুটা চাৰিত্ৰিক বৈশিষ্ট্য থাকে। ইয়াতে একে ধৰণৰ আছে, সেইকাৰণে এইটো বিশুদ্ধ ওখ, এইটো বিশুদ্ধ চাপৰ। ইয়াৰ পৰা যিবোৰ আহিব এনেকুৱাই হ'ব। এইটোৰ লগত যদি এইটো আহে, তেতিয়াও কি আহিব, টি আৰু টি। এতিয়া এই টিৰ লগত যদি এই টি আহে, তেতিয়াও টি আৰু টি। এই টিৰ লগত যদি এই টি আহে, তেতিয়াও কি আহিব, টি, টি। যিমানবাৰ আহিছে একে ধৰণৰ কি পেয়াৰ হৈছে, যুগলবন্দীটো একে ধৰণৰ হৈছে, কেপিটেল টি, স্মল টি, কেপিটেল টি, স্মল টি, কেপিটেল টি, স্মল টি। এইটো যিটো হ'ল কেপিটেল টি, কি বুজাইছে, ওখ গছ, ওখ গছৰ ফেক্টৰ হ'ল কেপিটেল। চ' এতিয়া দুটাই টি আছে, এইটো বিশুদ্ধ ওখ গছ। আৰু চাপৰ গছৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য যিটো জিন, এইটো হ'ল স্মল টি। এতিয়া ইয়াতে এই প্ৰক্ৰিয়াটো ওলাবলৈ তোমালোকে আৰু এটা কিতাপত দিয়া নাই, পানেট স্কোয়াৰ বুলি এটা আছে, পানেট স্কোয়াৰ, PUNET, পানেট স্কোয়াৰ। ইয়াৰ পৰা আমাৰ কি কি ফেক্টৰ আহিব পাৰে, স্মল টি আৰু কেপিটেল টি, বেলেগটো আহিব নোৱাৰে। ইয়াৰ পৰা এটা টি আহিব, ইয়াৰ পৰা স্মল টি আহিব। এই দুটাক যদি আমি ইনটু কৰোঁ, আমাৰ এই ধৰণৰ নতুন যিটো জেনাৰেশ্যন হ'ব, ইয়াৰ পৰা প্ৰথম যিটো প্ৰজন্মত আমাৰ এইকেইটা জিন থাকিব। ঠিক আছে, বুজি পালা? সেইকাৰণে কিতাপত চোৱা কি আহিছে,
টি 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 এইটো টি টি গোটেইকেইটা কি আহিছে ওখ আহিছে এই দুটাক কি বুলি কয় এই দুটাক কি বুলি কয় এই দুটা হ'ল পৈতৃক পুৰুষ এই দুটা হ'ল কি এই দুটা হ'ল পৈতৃক পুৰুষ তোমালোকে এতিয়া বনাই লিখিব পাৰিবা মেণ্ডেলে বিশুদ্ধ ওখ মটৰমাহ আৰু বিশুদ্ধ চাপৰ মটৰমাহৰ মাজত সংকৰণ ঘটাইছিল প্ৰথম অৱস্থাত আৰু ইয়াতে কি আছিল পৈতৃক পুৰুষ সিহঁতৰ পৰা টি টি আহিলে সেই টি আৰু টি যিটো হ'ল দেখাত কিন্তু এইটো ওখ গছৰ দৰে হ'ল দেখাত কি দৰে হ'ল ওখ গছৰ দৰে এইটো ওখ গছ হ'ব বস্তুটো বুজি পালা গোটেইকেইটা ওখ হ'ল কিন্তু সিহঁতৰ বিশুদ্ধ ওখ নহয় ইয়াতে পৈতৃক পুৰুষৰ চাপৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য এইটোও আছে কিন্তু প্ৰভাৱটো কাৰ পৰিছে বেছি পৰিলক্ষিত কোনটো হৈছে আমি চকুৰে কোনটো দেখা পাইছোঁ ওখহে দেখা পাইছোঁ ওখ দেখাৰ লগে লগে আমি কম গোটেইকেইটা এই গছৰ চৰিত্ৰ বহন কৰিছে এনেকুৱা নহয় আচল কথা চাপৰ গছৰো বৈশিষ্ট্য ইয়াতে আছে কিন্তু ইয়াতে এইটো পৰিলক্ষিত হোৱা নাই প্ৰথম যিটো পৈতৃক পুৰুষৰ পৰা যিটো প্ৰথম প্ৰজন্ম আহিলে এইটোক কয় ফাৰ্ষ্ট জেনাৰেশ্যন এই যে চোৱা ফাৰ্ষ্ট ফিলিয়েল জেনাৰেশ্যন সন্ততিবিলাক মধ্যমীয়া উচ্চতা নাছিল সকলোবিলাক মটৰমাহ কি আছিল ওখ গছ আছিল ইয়াৰ পৰাই বুজা যায় যে পৈতৃক পুৰুষৰ যিকোনো এটা চাৰিত্ৰিক ইয়াতে দুটা দুটা চাৰিত্ৰিক বৈশিষ্ট্য আছিলে এটা চাৰিত্ৰিক বৈশিষ্ট্যহে ইয়াৰ দুটাই একে আছিলে সেইকাৰণে এটাই আহিব ইয়াৰ পৰা এইটো বুজাই লৈ টি কেপিটেল টিয়ে ওলাবহি যিমানবাৰ সি চাৰিত্ৰিক বৈশিষ্ট্য এৰিব কি এৰিব কেপিটেল টি এৰিব আৰু এই বস্তুটোৱে কি এৰিব স্মল টি এৰিব দুয়োটাৰ সংমিশ্ৰণ ঘটা নাছিল আমাৰ লাগিছে কি ইয়াতেতো চব ওখ হ'ল আমাৰ লাগিছে কি ইয়াতেতো সংমিশ্ৰণ হোৱা নাই চব ওখই হৈছে আচল কথা এনে নহয় সংমিশ্ৰণ হৈছে গতিকে তাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল F1ৰ এই ওখ চৰিত্ৰ বৈশিষ্ট্য মটৰ গছখিনি পৈতৃক পুৰুষৰ ওখ গছখিনিৰ লগত হুবহু একে আছিলনে হুবহু যেনেদৰে পৈতৃক পুৰুষত ওখ গছটো আছিল বিশুদ্ধ ওখ এইদৰে বিশুদ্ধ ওখ আছিলনে একচুৱেলি বিশুদ্ধ ওখ নহয় সংমিশ্ৰণ হোৱা নাই যেন লাগিব আমাৰ চকুত আমি যিটো চাম এইটোতো কি হ'ব হোৱা নাই যেন লাগিব কিন্তু অৰিজিনেলি এইটো হৈছে এইটো প্ৰমাণ কৰিবলৈ তেখেতে আকৌ কি কৰিলে এই F1ৰ দুটা গছৰ মাজত আকৌ কি কৰালে প্ৰজনন কৰালে বুজি পালা বস্তুটো এতিয়া এই F1ৰ দুটাৰ মাজত প্ৰজনন কেনেকৈ কৰালে স্বপৰাগ যোগ কৰালে এপা গছতে কৰালে এইটো তোমালোকক দেখাবলৈ দুটা গছ লৈছে এটা গছকে ইয়াতে দুটা বেলেগ বেলেগ চোৱা সেইকাৰণে এইটো ইতৰ পৰাগ যোগ আৰু ইয়াতে কি চোৱা একে গছৰ মাজত হৈছে এইটো হ'ব স্বপৰাগ লিখাও আছে চোৱা মেণ্ডেলেটৰ পৰীক্ষাটোত পৈতৃক পুৰুষৰ দুটা বিপৰীতধৰ্মী চৰিত্ৰ বিশিষ্ট মটৰমাহ গছ লৈছিল আৰু F1 জোনৰ গছৰ মাজত এই F1 জোন গছ ক'লে এইবোৰক বুজায় কেপিটেল টি স্মল টি সিহঁতৰ মাজত কি কৰাইছিল স্বপৰাগ যোগ ঘটাইছিল আৰু পৈতৃক জোনৰ গছবোৰৰ সকলোখিনিয়ে ওখ চৰিত্ৰ বিশিষ্ট হৈছিল কিন্তু দ্বিতীয় প্ৰজন্মত দেখা গ'ল প্ৰতিটো গছ ওখ হোৱা নাই ইয়াততো দুটাই গছ ওখ আছিলে দেখাত কিন্তু বিশুদ্ধ ওখ নহয় এইটো ক'ৰ পৰাই দুটা গছ লোৱা হৈছে প্ৰথম যিটো জেনাৰেশ্যন আছিলে প্ৰথম যিটো বংশ আছিলে প্ৰথম যিটো আমাৰ প্ৰথম যিটো প্ৰজন্ম আছিলে এই প্ৰজন্মৰ মাজত স্বপৰাগ যোগ কৰি এইকেইটা পাইছিল তেতিয়া দেখা গ'ল তিনিটা ওখ আৰু এটা চাপৰ মই আৰু ছবিটো আঁকি বুজাই আছোঁ প্ৰথম আমি কি লৈছিলোঁ আৰু এবাৰ মই বুজাই দি আছোঁ প্ৰথম আমি ওখ ল'লোঁ ইয়াতে কেপিটেল টি মানে বিশুদ্ধ ওখ অ'কে
পিয়ৰ টল আৰু এইটো পিয়ৰ শ্বৰ্ট স্মল টি তোমালোকৰ কিতাপত এইদৰেই দেখাইছে এইটো আমাৰ কি হ'ব বিশুদ্ধ চাপৰ এইদৰে আঁকিলে হ'ল তোমালোকে এই দুটাৰ মাজত কি কৰা হৈছে ইতৰ পৰাগ ইয়াৰ পৰা কি চাৰিত্ৰিক বৈশিষ্ট্য আহিব টি আহিব কেপিটেল টি দুটাত আহিব নোৱাৰে ইয়াৰ পৰা কি আহিব স্মল টি ইয়াৰ পৰা কেপিটেল টি আহিব আৰু ইয়াৰ পৰা কি আহিব স্মল টি আহিব আহিলে আমি কি পাম ওখ গছে পাম ওখ গছে পোৱা গৈছিল এইটি ওখ গছ আকৌ এইটি এইটো আমাৰ টি ইয়াতো আমাৰ ওখ গছ পাইছিলোঁ আকৌ এইটিৰে যদি কৰোঁ বুজি পালা এইটো আমাৰ কি প্ৰথম প্ৰজন্ম F1 প্ৰথম প্ৰজন্ম ইয়াতে গোটেইবোৰ গছ ওখ কিন্তু চাৰিত্ৰিক বৈশিষ্ট্য চোৱা ইয়াতে দুটা ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য হি বহন কৰিছে এতিয়া এই ফুলৰ মাজত কি কৰিব এই F1 ৰ পৰা দুইজোপা ল'ব সিহঁতৰ মাজত স্বপৰাগ যোগ কৰিব সিহঁতৰ মাজত কি কৰিব স্বপৰাগ এতিয়া ইয়াৰ পৰা আমি কি চাৰিত্ৰিক বৈশিষ্ট্যটো পাম ই কি এৰিব ই টি এৰিব বাকি এৰিব স্মল টি এৰিব পাৰে ইও টি এৰিব বা স্মল টি এৰিব পাৰে হয় না তাতে কিন্তু এটাই খালি অকল টি হে এৰিব কেপিটেল টি আৰু এটাই অকল স্মল টি তে ইয়াতে আমাৰ কৰোঁ আমি এইটো কেপিটেল টি স্মল টি ইয়াতে কেপিটেল টি স্মল টি এইটি টি আকৌ এইটোৰে কৰিলে টি কেপিটেলটো আগত ৰাখিবা ইয়াতে হ'ব টি আমাৰ F2 জেনাৰেশ্যনত এইকেইটা আহিব F2 জেনাৰেশ্যনত এইকেইটা পোৱালি জন্ম এতিয়া যদি আমি F1 ৰ দুটাৰ মাজত যদি কৰোঁ কি পাম আমি টি পালে আমাৰ দুটাই এইটো ওখ গছ হ'ব বিশুদ্ধ ওখ তাৰপিছত আমি পাম কেপিটেল টি স্মল টি এইটোও বিশুদ্ধ ওখ এইটো ওখ হ'ব কাৰণ কেপিটেল টি আছে তাৰপিছত কেপিটেল টি আকৌ আছে এইটোও ওখ হ'ব তাৰপিছত দুটাই চাপৰ তেতিয়া আমি চাপৰ পাম চোৱা তোমালোকৰ ইয়াতো এৰিবলৈ দিছে কেপিটেল টি দুটা কেপিটেল টি স্মল টি মানে কেপিটেল টি যদি এটাও থাকে মানে কেপিটেল টিতে কি বুজায় ওখ চাৰিত্ৰিক বৈশিষ্ট্যটো বহন কৰে এটা কেপিটেল টি থাকিলেই গছজোপা ওখ হয় কিন্তু তাতে স্মল টিটো আছে সৰু ফলাৰ যিটো স্মল টিটো আছে কিন্তু এইটোৱে চাপৰ কৰি দিব পৰা নাই যেতিয়া স্মল টি দুটা থাকিব তেতিয়াহে গছজোপা চাপৰ হ'ব মানে কেপিটেল টি যিটো চাৰিত্ৰিক বৈশিষ্ট্য এটা থাকিলেই গছজোপা ওখ হৈ যাব তাৰ দেখিলা পানীত স্কোয়াৰ কেইদৰে বনালো মই ইয়াৰ পৰা কি চাৰিত্ৰিক বৈশিষ্ট্য হ'ব পাৰে দুটা আহে ইয়াৰ পৰা টি আৰু স্মল টি ইয়াৰ পৰা দুটা আহিব টি আৰু স্মল টি কিন্তু প্ৰথম যেতিয়া আমি পিতৃক প্ৰয়োগ কৰিছিলোঁ ইয়াৰ পৰা মাত্ৰ কি আহিব এটাহে আহিব টি আৰু ইয়াৰ পৰা এটাহে আহিব স্মল টি সেইকাৰণে এইটোৰ পানীত স্কোয়াৰটো এইদৰে টি কিন্তু সেকেন্ড জেনাৰেশ্যনত আমাৰ এইদৰে পানীত স্কোয়াৰ বনাব লাগে এতিয়া আমাৰ এইটো কথা ইয়াতে পঢ়োঁ
কিন্তু দ্বিতীয় প্ৰজন্ম F2 ছেকেণ্ড ফিলিলিয়েল জেনাৰেশ্যনত তাৰ পৰিৱৰ্তে 1/4 চাপৰ চৰিত্ৰ বিশিষ্ট দেখা গৈছে। 3:1 এইটো ৰেচিঅ'টো আহে পৰীক্ষাত। F2 জেনাৰেশ্যনত মানে দ্বিতীয় প্ৰজন্মত চাৰিত্ৰিক বৈশিষ্ট্যৰ অনুপাতটো কি? তোমালোকে কি ক'বা? 1 2 3 3:1। ইয়াৰ পৰাই স্পষ্ট হয় যে মটৰমাৰ এই ওখ চাপৰ দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্যই F1লৈ বংশানুক্ৰমিকভাৱে প্ৰৱাহ ঘটিছিল। ইয়াৰ পৰা প্ৰমাণ কৰিলে মেণ্ডেলে যে প্ৰথম প্ৰজন্মত আমাৰ লাগিছিলে কি অকল এটা চাৰিত্ৰিক বৈশিষ্ট্যহে প্ৰৱাহিত হৈছে, কিন্তু যেতিয়া F2 আকৌ F1ৰ মাজত যেতিয়া প্ৰজনন কৰালে, সংকৰণ কৰালে, তেতিয়া চাপৰ গছটো আহি গ'ল। ইয়াৰ পৰা ইয়ালৈ আহিব লাগিব ন, নাহিলেতো ইয়াতে আহিব নোৱাৰে। ছেকেণ্ড জেনাৰেশ্যনত দ্বিতীয় প্ৰজন্মত আহিব নোৱাৰে। প্ৰথম প্ৰজন্মত এটা চাৰিত্ৰিক বৈশিষ্ট্য প্ৰদৰ্শিত নহয় বা পৰিলক্ষিত নহয়, এইটো মনত ৰাখিব। যিকোনো এটা চাৰিত্ৰিক বৈশিষ্ট্যহে পৰিলক্ষিত হ'ব, আৰু যিটো পৰিলক্ষিত হ'ব এইটো প্ৰভাৱী। ছেকেণ্ড জেনাৰেশ্যনত যিটো ফাৰ্ষ্ট জেনাৰেশ্যনত প্ৰথম প্ৰজন্মত যিটো প্ৰভাৱ মানে চৰিত্ৰিক বৈশিষ্ট্য পৰিলক্ষিত হোৱা নাই, কিন্তু দ্বিতীয় প্ৰজন্মত হৈছে এইটো হ'ব অপ্ৰভাৱী। তোমালোকে পাবা অলপ পিছত প্ৰভাৱী আৰু অপ্ৰভাৱী চাৰিত্ৰিক বৈশিষ্ট্য বা চৰিত্ৰ কি। অ'কে, তেখেতে প্ৰমাণ কৰিলে যে দুটা চাৰিত্ৰিক বৈশিষ্ট্যই প্ৰথম প্ৰজন্মত কি হৈছিলে? প্ৰবাহিত হৈছিলে। কিন্তু প্ৰথম অৱস্থাত ধৰা পোৱা নহৈছিলে, পিছৰ অৱস্থাত আমি দেখা পালোঁ। আৰু এইটোৰ ৰেচিঅ'টো তোমালোকক সুধিলে ক'বা 3:1। এইখিনিলৈকে বুজিলা? এই চাপৰ দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্যই F1লৈ বংশানুক্ৰমে প্ৰৱাহ ঘটিছিল, কিন্তু ওখ চাৰিত্ৰিক বৈশিষ্ট্যটোহে প্ৰকাশ পাইছিল। সেয়ে যৌন প্ৰজনন যোগে বংশ বিস্তাৰ কৰা প্ৰত্যেকটো জীৱই চাৰিত্ৰিক বৈশিষ্ট্যবিলাক দুটাকৈ কাৰক বংশানুক্ৰমে প্ৰৱাহিত কৰে। দুটাকৈ কাৰক থাকে, এইটোক তুমি কাৰক বুলিও ক'ব পাৰা। ইয়াতে এটা জিনত দুটাকৈ কাৰক থাকে, এটা কেপিটেল, এটা স্মল। যৌন প্ৰজননত আমাৰ প্ৰতিটো কাৰেক্টাৰৰ কাৰণে দুটা কাৰক থাকে। অ'কে, এই দুইটা কাৰক হুবহু একেও হ'ব পাৰে। ইয়াতে হুবহু একে হৈছে। ইয়াত চোৱা, দুটাই টি কেপিটেল টি, দুটাই স্মল টি হৈছে, বা বেলেগ বেলেগো হ'ব পাৰে। এইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব? পিতৃ মাতৃৰ ওপৰত নিৰ্ভৰ কৰিব। এই অনুমানৰ আলমত ভিত্তি কৰি বংশানুক্ৰমিক চৰিত্ৰ প্ৰবাহৰ বিষয়ে চিহ্নিত কৰি দেখুওৱা হৈছে। এইটো এইদৰে হৈছে। এই পৰীক্ষাত আমি কি পালোঁ? ইয়াত এই পৰীক্ষাত আমি টি কেপিটেল টি মানে বিশুদ্ধ ওখ আৰু টি দুয়োটাই ওখ গছক প্ৰতিনিধিত্ব কৰে। যেতিয়া কেপিটেল টি থাকে তেতিয়াও গছজোপা ওখ হৈছে, আৰু যেতিয়া কেপিটেল টি স্মল টি থাকে তেতিয়াও গছজোপা ওখ হৈছে। সেইকাৰণে কৈছে এই দুয়োটাই ওখ গছক প্ৰতিনিধিত্ব কৰে। কিন্তু স্মল টিহে কেৱল চাপৰ গছৰ। এই চাপৰ গছ হ'বলৈ হ'লে এই পেয়াৰটো মিলিব লাগিব, এই বান্ধনীটো হ'ব লাগিব, দুটাই স্মল টি হ'ব লাগিব, দুটা কাৰকে স্মল টি হ'ব লাগিব। তেতিয়াহে চাপৰ গছৰ চাৰিত্ৰিক বৈশিষ্ট্যটো কি হ'ব? প্ৰতিনিধিত্ব কৰিছে বা প্ৰদৰ্শিত হ'ব। দুটাই স্মল টি হৈছে। চাপৰ গছ হ'ব হ'লে দুটা কাৰক মিলিব লাগিব। ইয়াৰ মতে পাৱাৰফুল কোন হ'ল? কেপিটেল টিটো পাৱাৰফুল হৈ গ'ল, তাৰ এটা হ'লেই সি ওখ হৈ যায়। অন্য অৰ্থত টিৰ এটা মাত্ৰ কাৰকে, এইবোৰক কাৰক বুলি কয়, খুব ইম্পৰ্টেণ্ট বস্তু। কাৰক মানে ফেক্টৰ ইংৰাজীত। কাৰকে ওখ গছ সৃষ্টিৰ বাবে যথেষ্ট, কিন্তু চাপৰ গছৰ বাবে দুয়োটা টি হ'ব লাগিব। সেইকাৰণে কেপিটেল টিয়ে প্ৰতিনিধিত্ব কৰা চাৰিত্ৰিক বৈশিষ্ট্যটোক কি বুলি কোৱা হয়? প্ৰভাৱী। পৰীক্ষাত আহিলে প্ৰভাৱী, তোমালোকে ক'বা আমাৰ যেতিয়া প্ৰতিলিপি হয় দুটা কাৰক থাকে, যিটো কাৰকৰ এটা মাত্ৰ কাৰকে সেই চৰিত্ৰিক বৈশিষ্ট্যটো পৰিলক্ষিত কৰিব পাৰে, সেইটো কাৰকক আমি কি বুলি কওঁ? প্ৰভাৱী। আৰু যিটো কাৰক পৰিলক্ষিত হ'বলৈ দুটা কাৰক একে হ'ব লাগিব, তেতিয়া তাক আমি কি ক'ম? অপ্ৰভাৱী।
এতিয়া টিয়ে প্ৰতিনিধিত্ব কৰা চাৰিত্ৰিক বৈশিষ্ট্যটো অপ্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয়। এইদৰে আমি আৰু এটা কথা তোমালোকে ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা, প্ৰথম প্ৰজন্মত কেতিয়াও অপ্ৰভাৱী চাৰিত্ৰিক বৈশিষ্ট্যটো প্ৰদৰ্শিত নহ'ব আৰু পৰিলক্ষিত নহ'ব। ইয়াতে চোৱা গোটেইবোৰ ওখ হৈছে। যিটো অপ্ৰভাৱী সেই চৰিত্ৰটো কি হোৱা নাই, পৰিলক্ষিত হোৱা নাই। ওখ হ'বলৈ এই দুটা কাৰক থাকিব লাগিব, টি বা এটা টি থাকিলেও হ'ব, কিন্তু চাপৰ হ'বলৈ দুটা স্মল টি হ'ব লাগিব আৰু দ্বিতীয় প্ৰজন্মতহে সেইটো পৰিলক্ষিত হৈছে। গম পালা, প্ৰথম প্ৰজন্মত সৃষ্টি হোৱা পোৱালিবোৰ সদায় কি থাকিব, প্ৰভাৱী কাৰকৰ কাৰণে প্ৰভাৱিত হয়।